2 নং দবক মাইচুপাৰ কালিৰাম বিশ্বভাৰতী সংঘৰ সৌজন্যত আমি প্ৰত্যেক বছৰে এনেকুৱাকৈ আমি ৰঙালী বিহু উদযাপন কৰোঁ। এইবাৰ আমাৰ অসমবাসীৰ কাৰণে এটা মৰ্মান্তিক ঘটনা। আমাৰ এইবাৰ জুবিনবিহীন বিহু। সেয়েহে আমি এইবাৰ পাতিম নাপাতিম এনেকুৱা ভাৱ কৰি দেৰিকৈ হ'লেও আমি বিহুখন অনুষ্ঠিত হ'লেও আমি বিহুখন পাতিছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে আমি বিহু উদযাপন কৰিম মনস্থ কৰিছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আজি আমাৰ ৰাতিপুৱা পতাকা উত্তোলন হৈ গ'ল। আমাৰ পতাকা উত্তোলন কৰিলে আমাৰ গাঁৱৰ শিক্ষক তথা আমাৰ গাঁৱৰ বিশিষ্ট ব্যক্তি আমাৰ মাননীয় আমি ছাৰ বুলিয়ে কওঁ যোগেন দাই। তাৰপিছত আমাৰ শ্বহীদ তৰ্পণ কৰিলে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সদৌ কামজোৱা ছাত্ৰৰ প্ৰাক্তন উপসভাপতি মাননীয় মিণ্টু আলীদেৱে। আৰু ইয়াৰ পিছতে আমাৰ কণ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমাৰ কবিতা আবৃত্তি আৰু বিভিন্ন গীত মাতৰ প্ৰতিযোগিতা আমি আয়োজন কৰিম। আজি আমাৰ সন্ধিয়ালৈকে বিহু নৃত্য কম্পিটিশ্যন আৰু গধূলি ৰাতি আমাৰ আধুনিক নৃত্য কম্পিটিশ্যন হ'ব। আধুনিক নৃত্যৰ আমাৰ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ আমি 5,001 টকা ঘোষণা কৰিছোঁ। দ্বিতীয় পুৰস্কাৰ আমি 3,001 টকা ঘোষণা কৰিছোঁ আৰু তৃতীয় পুৰস্কাৰ আমি 2,001 টকা আমি ঘোষণা কৰিছোঁ। সেই সমূহ ৰাইজক আমাৰ 2 নং দবক মাইচুপাৰ কালিৰাম বিশ্বভাৰতী সংঘৰ বাকৰিত আমি উপস্থিতি শ্ৰদ্ধা সহকাৰে আমি কামনা কৰিছোঁ। অহাকালি কাৰ্যসূচী আমাৰ ৰাতিপুৱা আমাৰ ভেকশ্যন প্ৰতিযোগিতা হ'ব। ভেকশ্যন প্ৰতিযোগিতাত আমাৰ প্ৰথম পুৰস্কাৰ 2,001 টকা, দ্বিতীয় পুৰস্কাৰ 1,001 টকা আৰু 15,001 টকা আৰু তৃতীয় পুৰস্কাৰ 1,001 টকা। আৰু তাৰপিছতে কুইজ প্ৰতিযোগিতা হ'ব। আৰু সন্ধিয়াৰ ভাগত আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছোঁ। আমি প্ৰথম বিহু দল এটা মাতিছোঁ নলবাৰীৰ সোণালী অসম বুলি। সোণালী অসম বিহুৱা দলে আমাৰ ইয়াত বিহু নৃত্য প্ৰদৰ্শন কৰিব। আৰু কৌতুক গোষ্ঠী মাতিছোঁ মিথুন খেতক আৰু মাৰাক কোহাই আমি ইহঁতক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু সাংস্কৃতিক সন্ধিয়াৰ আমাৰ বিশেষ আকৰ্ষণ মানস প্ৰতিমাক আমি আমন্ত্ৰণ কৰিছোঁ। ধন্যবাদ। নমস্কাৰ জনাইছোঁ। আজি আপোনালোকৰ 2 নং দবকত বিহু উদযাপন উপলক্ষে বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ কৰিছে পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ। যি নহওক এই অনুষ্ঠানত ভাগ ল'বলৈ পাই কৰ্মকৰ্তাক মোৰ সেৱা জনাইছোঁ।